হেল্ল' গাইজ নমস্কাৰ, গুড মৰ্ণিং চবকে। আজি ৰাতিপুৱা ধৰক 6টামানত উঠিলোঁ। সদায় মই ৰাতিপুৱা 5টামানতে উঠোঁ। আজি এটা সৰু বিষয়ৰ ওপৰত আপোনাক কথা পাতিবলৈ আহিছোঁ, যিটো হ'ল নেকি চবেই এই সময়ত মানে চবেই ভুগি আছে অকণ অকণকৈ। সেইটো হ'ল পাইলছ বা কেঁচুপৰি বেমাৰ, যিটোত পাইলছত আপোনাৰ পায়খানা টান হয়, পায়খানাত তেজ যায়, কনষ্টিপিউশ্যন ভুগি আছে। বহুত মানুহৰ এই সমস্যাটো দেখা গৈ আছে। এই সমস্যাটো লৈ মানে বহুত মানুহে প্ৰব্লেম পাই আছে। যিহেতু মোৰ দাদাৰো পাইলছ আছিল, তেজ যায়, শৌচৰ লগত মানে তেজ যায়, শৌচ কঠিন হোৱা, বহুতো প্ৰব্লেমত ভুগি আছিল। কিন্তু এই প্ৰব্লেমখিনি মানে বহুত দিন ভুগি থকাৰ পিছতো কমা নাছিল। কিন্তু এদিনাখন এজন মানুহে ঢেকীয়াজুলি মানুহ এজনে ক'লে যে সৰু এটা বস্তুৰ যোগেদি এই বস্তুটো ঠিক কৰিব পাৰি, আৰু সেই বস্তুটো চবৰ ঘৰতে আছে। যেনেকৈ নেমু চবৰ ঘৰতে পায়, দুপৰীয়া খোৱাৰ সময়ত, ৰাতি খোৱাৰ সময়ত, মাছ মাংস খোৱাৰ সময়ত নেমুটো খোৱা হয়েই, যে নেমু এপিচ লাগিবই। যে কি কয়, মাংস দিয়াৰ লগে লগে নেমু আছে নাই, আগতে আমি সুধো নেমু আছে নাই, সেই হিচাপে নেমু চেমু চব আমি খাওঁ। তাৰপিছত আপোনাৰ গাখীৰটো আমাৰ প্ৰত্যেকজন মানুহৰ ঘৰতে থাকে। তাৰপিছত আমি ভাবিলোঁ এই গাখীৰ আৰু নেমুৱে কি কৰিব। গাখীৰ আৰু নেমু যে ইমান ডাঙৰ এটা বস্তু, আপুনি কিনিব নালাগে। বা মই কৈ আছোঁ যে মই মোৰ ফালৰ পৰা যে মই আপোনালোকক ক'ম যে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক, মই সেইটোও নকওঁ। কাৰণ কথা হ'ল আপোনালোকে উপকৃত হওক, মোৰ দাদা উপকৃত হৈছে, গাঁৱৰ ওচৰ চুবুৰীয়া উপকৃত হৈছে এই বস্তুটোৰ যোগেদি। আমি যিখিনি কৈছোঁ মানুহক, সেইখিনি মানুহে ৰক্ষা কৰিছে। আৰু ৰক্ষা মানে কি হ'ল, এইটো 100% গেৰাণ্টি নিজৰ নিজৰ কাৰণে। চ' যেতিয়া আপুনি আয়ুৰ্বেদিক খাই আছে, হোমিঅ'পেথিক খাই আছে, কবিৰাজি খাই আছে, তো এই বস্তুটো আপোনাক খাওঁতেনো কি অসুবিধা পাব। এবাৰ খাই চাওক, খুব ভাল বস্তু এটা। আপোনাৰ ঘৰতে পায়েই আপোনালোকে নেমু। এতিয়া যিটো গোল নেমু আছে, যিটো আমি কাগজী নেমু বুলি কওঁ, এই কাগজী নেমুটো আৰু গাখীৰ একাপ ল'ব। যদি গাখীৰটো উতলি যোৱাৰ পিছত যিটো কুহুমীয়া গৰম থাকে, কুহুমীয়া যেতিয়া মানে খোৱাৰ মানে লাষ্ট মুহূৰ্তলৈ যিটো খোৱাৰ মানে এটাই থাকে, যে যেতিয়া মানে খাব পাৰি, সেই পৰ্যায়লৈকে যিটো গৰমটো থাকে, সেই গৰমটোত আপোনাৰ সেই গাখীৰটোত, একাপ গাখীৰত আপোনাৰ সেই গোটেই নেমুটো, যিটো সৰু গোল নেমুটো আছে, গোটেই নেমুটো চেপি পেলাই খাই দিব আপোনালোকে। চাব আপোনালোকে 3-4 দিনৰ ভিতৰত আপোনালোক উপকৃত হ'ব। আৰু এই বস্তুটো লাহে লাহে আপোনাৰ পাইলছ বা কেলচিয়ামেৰিয়া, আপোনাৰ পায়খানা টাইট হোৱা চব নাইকিয়া হৈ যাব, একদম 100% গেৰাণ্টি। এবাৰ আপোনালোকে মোৰ কথাটো মানক আৰু এবাৰ খাই চাওক। আপোনালোক যদি উপকৃত নহয় পিছত মোক ক'ব। মই এইটো আপোনালোকৰ আমাৰ সমাজৰ মানুহে, যিখিনি মানুহে ভুগি আছে, যিখিনিয়ে টকা পইচা বহুত খৰচ কৰিছে, সেইখিনি মানুহক কৈছোঁ আপোনালোকে খাই চাওক। মোৰ একো লাভ নাই এইটোত, মোৰ ভিডিঅ'টো চাব, কিবা লাইক হ'ব, কিবা অকণ শ্বেয়াৰ হ'ব, সেইটোৱে। কিন্তু আপোনালোকে এইটো 100% আপোনালোকে উপকৃত হ'ব। যিহেতুকে মোৰ দাদাই খাইছিল, মোৰ দাদাৰ পাইলছ আছিলে, পাইলছৰ লগত তেজ যায়, মই সেইটো মানে প্ৰমাণ পাইছোঁ। আৰু মই 4-5জনক কৈছোঁ, 4-5জনে খাইছে, সেইকেইজন মানুহে প্ৰমাণ পাইছে। আপোনাৰ কি ক'ম আৰু, সেইখিনি মানুহক মই এদিনাখন উদাহৰণ হিচাপে আপোনাক দেখুৱাম। আজি ভিডিঅ'টো দিছোঁ, আপোনালোকে চাওক। আৰু সেই বস্তু হ'ল এটা নেমু ল'ব, গোল নেমু, যিটো আপোনালোকে সৰু যিটো কাগজী নেমু বুলি কয়, সেই নেমুটো ল'ব, এটা নেমু। আৰু আপোনাৰ 1 কাপ গাখীৰ, যিটো গাখীৰটো উতলি যোৱাৰ পিছত যিটো লাষ্ট মুহূৰ্তলৈকে যিটো গৰম ভাৱটো থাকে, সেই গৰমটো দি পেলাই ৰাতি শোৱাৰ আগে আগে, সেইটো খোৱাৰ সময় হ'ল ৰাতি শোৱাৰ আগে আগে, সেইটো খাই আপুনি শুই যাব। পিছদিনাখন চাব, 3-4 দিন খোৱাৰ পিছত আপোনাৰ পাইলছেই নাইকিয়া হৈ যাব, 100% গেৰাণ্টি, 100%। আপোনালোকে এইখিনি কৰক। মই ৰিকুৱেষ্ট নকৰোঁ, কাৰণ আপোনাৰ ৰিকুৱেষ্ট কৰা এইটো কথাই নাই, কাৰণ মোৰ এইটো কোনো উপকৃত নহয়, আপোনালোকেহে উপকৃত হ'ব। মই ভাবোঁ আপোনালোকে এইটো চবেই মোৰ ভিডিঅ'টো চাব, আপোনালোকে এই বস্তুটো খাওক। আপোনালোকে যিসকল মানুহে আপোনাৰ বিশ্বাসত ল'ব পৰা নাই, আপুনি এবাৰ ট্ৰাই কৰক, এবাৰ খাবলৈ চেষ্টা কৰক। এবাৰ এদিন খাওক, 2 দিন খাওক, 3 দিন খাওক। আপুনি যদি উপকৃত নহয় পিছত মোক ক'ব যে এইটো কি দিছে। আৰু এইটোতো বস্তু আপোনাৰ কিনিব নালাগে নহয়, ঘৰতে আছে। বা সেই কাজি নেমুটো নাপালেও আপুনি ঘৰত যিটো নেমু পায়, সেইটো দুফাল কৰি পেলাই, এফাল আপোনাৰ গাখীৰত চেপি পেলাই খাই দিব। মানে কুহুমীয়া গৰম যেতিয়া থাকে, সেই কুহুমীয়া গৰমতে 1 কাপ গাখীৰত মানে দুফালৰ এভাগ আপুনি যদি চেপি পেলাই খাই দিয়ে, সেইটো উপকৃত হ'ব। কিন্তু আপোনাৰ সেই গোল নেমুটো থাকিলে বেছি সোনকালে আপোনাৰ উপকৃত হ'ব পাৰিব, বেছি সোনকালে। আপুনি 3-4 দিন খোৱাৰ পিছত আপুনি চাব কনষ্টিপিউশ্যন, পাইলছ, তেজ যোৱা চব নাইকিয়া হৈ যাব, 100% গেৰাণ্টি। এবাৰ আপোনালোকে খাওক, কাৰণ এইটো বস্তুটো দিলেতো তেনেকুৱা চেইন চিষ্টেম নহয়। মই যে কোম্পানীৰ ফালৰ পৰা কোৱা নাই নহয় যে মেডিচিনটো খাওক, কিনক। এইটো আপোনালোকে বিশ্বাস কৰি পেলাই খাওক, 100% গেৰাণ্টি, আপোনালোকে ঠিক হৈ যাব। পেচেণ্টটো যিমানেই পুৰণা পাইলছ নহওক কিয়, ঠিক হ'বই। কিন্তু এইটো খোৱাটো নিয়ম হ'ল, ৰাতি শোৱাৰ সময়ত কাজি নেমু এটা দুফালৰ এভাগ, বা আপোনাৰ কাগজী নেমুটো আছে, গোল নেমুটো,
সেইটো আপুনি এক কাপ গাখীৰৰ লগত চেপি পেলাই মিহলাই পেলাই খাই দিব। সেইটো কিন্তু দৈৰ নিচিনা হৈ যাব, কিন্তু সেইটোৱে খাব। এইটো বইল কৰাৰ কোনো কথা নাই। এইটো আপোনাৰ গেছ হওক চব নাইকিয়া হৈ যাব, সেইটো কাৰণে দিয়া হৈছে। আকৌ কৈছোঁ, নেমু 1 কাপ গাখীৰত চেপি পেলাই ৰাতি শোৱাৰ সময়ত খাই দিব, ভাল হৈ যাব, ভাল পাই যাব। ধন্যবাদ।